পিএফৰ চিন মুকাম নোহোৱা কৰি পেলাইছো চিৰাঙতো মই যোৱা কালিলৈকে মিটিং কৰিছো বিপিএফৰ লাহে লাহে অস্তিত্ব হেৰাইছে মই ভাবো আজি সমদলৰ পিছত কোকৰাঝাৰতো বিপিএফে অস্তিত্ব হেৰুৱাব কিমানখন আখা এই বহুত পালো কালিও 14-15 খন কালিয়ে মাৰিছো সেকেন্ড ফেজত মই আজি ক'ব পাৰিম আমি কেম্পেইনবোৰ কৰি আছো কিন্তু ফাৰ্স্ট ফেজত হাগ্ৰামা মহিলাৰীয়ে ম্যাক্সিমাম ভুলতে এটা জিকিব পাৰে 1 আমি কৈ আছো এৰা নাই আমি 5 বছৰ কাৰণে আছো 2021 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখ বা 14 তাৰিখ যিদিনাখন ইলেকশন ঘোষণা হ'ব হিদনাখনৰ পৰা আমি নাই কিন্তু যেহেতু 5 বছৰৰ আমাৰ কমিটমেন্ট আছে সেইটো আমি ৰাখিম তিনি মন্ত্ৰী আচ্ছা কোনো ক্ষেত্ৰতে আমি ব্যক্তিগত আমাৰ কাৰো শত্ৰুতা নাই গতিকে তিনিজন মন্ত্ৰীয়ে যদি থাকিব খুজে এপ্ৰিললৈকে থাকিব পাৰিব কিন্তু আমাৰ লগত ইলেকশন কোনো বুজাবুজি বিপিএফৰ নহয় বিধানসভাও আমি নিজে খেলিম যেনেকৈ আমি আজি কাউন্সিল নিজে খেলিম তিনটা সিট পাব পাৰে তিনটা সিট পাব পাৰাৰ পিছত এবোৰ হ'ব বিজেপি ক্যান্ডিডেট নে আপোনালোকে মেসেজ আমি মেসেজ ক্লিয়াৰ কৰি দিছো যে হাগ্ৰামা মহিলাৰীক ভোট দিব নালাগে বিপিএফক ভোট দিব নালাগে যিটো দলক ভোট দিলে বিজেপি লগত একেলগে কাম কৰিব সেই দলটোক ভোট দিব লাগে বিবেক ভোট দিব লাগে এতিয়া সক ইনডাইৰেক্ট ডাইৰেক্ট মই কোৱা নাই মই যিখিনি কৈছো আপোনালোকে হেখিনিয়ে শুনিব যে যিটো দলে বিজেপিৰ লগত লগ লাগি কাম কৰিব সেই দলক ভোট দিয়ক জাগাই জাগাই হয়তো কোনোবাই নৱশৰণীয়া দলটোকো ভোট দিছে কোনোবাই ইপিপিএলক ভোট দিব কোনোবাই ভোটাৰ্স পাৰ্টি অফ ইণ্ডিয়াক ভোট দিছে মুঠতে বিজেপিয়ে যাৰ লগত মিলি কাম কৰিব পাৰে তাকেই ভোট দিয়ক স্যার বিপিএফ আৰু বেলেগ পাৰ্টিৰ অভিযোগ উঠাইছে যে বিজেপিয়ে ষ্ট্ৰং ৰুমত অলপ বেলট লৈ পেলাই গণ্ডগোল কৰে তেওঁলোকে আপোনালোকে একদম চিচিটিভি 24 আৱাৰ্ছ লগাই আপোনালোক বহি থাকক তাতে আমিতো হেফালে নাযাওঁই বিপিএফৰ চিন মুকাম নোহোৱা কৰি পেলাইছো চিৰাঙতো মই যোৱা কালিলৈকে মিটিং কৰিছো বিপিএফৰ লাহে লাহে অস্তিত্ব হেৰাইছে মই ভাবো আজি সমদলৰ পিছত কোকৰাঝাৰতো বিপিএফে অস্তিত্ব হেৰুৱাব কিমানখন আখা এই বহুত পালো কালিও 14-15 খন কালিয়ে মাৰিছো সেকেন্ড ফেজত মই আজি ক'ব পাৰিম আমি কেম্পেইনবোৰ কৰি আছো কিন্তু ফাৰ্স্ট ফেজত হাগ্ৰামা মহিলাৰীয়ে ম্যাক্সিমাম ভুলতে এটা জিকিব পাৰে 1 আমি কৈ আছো এৰা নাই আমি 5 বছৰ কাৰণে আছো 2021 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখ বা 14 তাৰিখ যিদিনাখন ইলেকশন ঘোষণা হ'ব হিদনাখনৰ পৰা আমি নাই কিন্তু যেহেতু 5 বছৰৰ আমাৰ কমিটমেন্ট আছে সেইটো আমি ৰাখিম তিনি মন্ত্ৰী আচ্ছা কোনো ক্ষেত্ৰতে আমি ব্যক্তিগত আমাৰ কাৰো শত্ৰুতা নাই গতিকে তিনিজন মন্ত্ৰীয়ে যদি থাকিব খুজে এপ্ৰিললৈকে থাকিব পাৰিব কিন্তু আমাৰ লগত ইলেকশন কোনো বুজাবুজি বিপিএফৰ নহয় বিধানসভাও আমি নিজে খেলিম যেনেকৈ আমি আজি কাউন্সিল নিজে খেলিম তিনটা সিট পাব পাৰে তিনটা সিট পাব পাৰাৰ পিছত এবোৰ হ'ব বিজেপি ক্যান্ডিডেট নে আপোনালোকে মেসেজ আমি মেসেজ ক্লিয়াৰ কৰি দিছো যে হাগ্ৰামা মহিলাৰীক ভোট দিব নালাগে বিপিএফক ভোট দিব নালাগে যিটো দলক ভোট দিলে বিজেপিৰ লগত একেলগে কাম কৰিব সেই দলটোক ভোট দিব লাগে বিবেক ভোট দিব লাগে এতিয়া সক ইনডাইৰেক্ট ডাইৰেক্ট মই কোৱা নাই মই যিখিনি কৈছো আপোনালোকে হেখিনিয়ে শুনিব যে যিটো দলে বিজেপিৰ লগত লগ লাগি কাম কৰিব সেই দলক ভোট দিয়ক জাগাই জাগাই হয়তো কোনোবাই নৱশৰণীয়া দলটোকো ভোট দিছে কোনোবাই ইপিপিএলক ভোট দিব কোনোবাই ভোটাৰ্স পাৰ্টি অফ ইণ্ডিয়াক ভোট দিছে মুঠতে বিজেপিয়ে যাৰ লগত মিলি কাম কৰিব পাৰে তাকেই ভোট দিয়ক স্যার বিপিএফ আৰু বেলেগ পাৰ্টিৰ অভিযোগ উঠাইছে যে বিজেপিয়ে ষ্ট্ৰং ৰুমত অলপ বেলট লৈ পেলাই গণ্ডগোল কৰে তেওঁলোকে আপোনালোকে একদম চিচিটিভি 24 আৱাৰ্ছ লগাই আপোনালোক বহি থাকক তাতে আমিতো হেফালে নাযাওঁই